তো হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে। তো গাইজ, আজিৰ ভিডিঅ'টো আৰম্ভ কৰিলোঁ ৰাতিৰ পৰা। গাইজ, এয়া দেখা পাই আছে মই বাইকেৰে গৈ আছোঁ আৰু মোৰ ফ্ৰেণ্ড এটাই বাইক চলাই আছে। তো গাইজ, আমি যাম এতিয়া ট্ৰান্সপৰ্টত, কাৰণ আমাৰ ফাৰ্মাচীত যাম আৰু কিবা কিবি ল'ব লাগিব। সেইকাৰণে মই বাইকেৰে আৰু মোৰ ফ্ৰেণ্ডক লৈ যাই আছোঁ, কাৰণ তাৰো অলপ জ্বৰ উঠিছে। তো তাৰ বাবে মই ভাবিলোঁ তাকো লৈ যাওঁ। তো গাইজ, মোৰ লগত থাকিব। এণ্ড গাইজ, ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইজ, দেখা পাই আছে গাইজ, ৰাতিৰ টাইম দেখা পাই আছে। ইমান মানে লাইটৰ মানে চকুত লাগে, ডাইৰেক্ট দেখাই নাযায় কিছু। আৰু গাইজ, ইমান ৰাস্তা বেয়া এইটো জেগাত, দেখা পাইছে গাইজ, বহুত ৰাস্তা বেয়া। আৰু তাৰপিছতে গাইজ যাই থাকোঁতে গাইজ দেখা পালোঁ আমাৰ কলেজ। দেখা পাইছে গাইজ, গোৱালপাৰা পলিটেকনিক জুনিয়ৰ ইঞ্জিনিয়াৰিং কলেজ হয় এইটো। দেখা পাই আছে ৰাতিয়ে ভাল লাগে গাইজ, কাৰণ ৰাতি ইমান লাইটিং চাইটিং থাকে, সেইকাৰণে বহুত ভাল লাগে ৰাতিয়ে। দেখা পাই আছে এয়া পিছপিনেও ডাঙৰ লাইট দিছে। এয়া মেইন গেট গোৱালপাৰা পলিটেকনিকৰ, দেখা পাই আছে গাইজ। তো গাইজ, আমি এতিয়া যাই আছোঁ। এতিয়া সন্মুখত আছে বেলতলা বজাৰ। তাৰপিছত গাইজ, বেলতলা বজাৰ পাৰ হোৱাৰ পিছত আমি বিহু ফিল্ডৰ ৰাস্তা দি সোমাই দিলোঁ গাইজ। দেখা পাই আছে আমি ইফালেদি বিহু ফিল্ড হৈ কেনে যাম, কাৰণ বিহু ফিল্ড গ'লে মানে শ্বৰ্টকাট হ'ব। আৰু যোনটো আপোনালোকক দেখাব খুজিম মেইন জেগাটো, সেইটো ডাইৰেক্ট সন্মুখত পাম এতিয়া গ'লে। তো গাইজ, দেখা পাই আছে গাইজ, আমি বিহু ফিল্ড পাই গ'লোঁ। দেখা পাব, ৰাইট ছাইডৰ ফিল্ডটোৱে বিহু ফিল্ড হয়, য'ত নানান ধৰণৰ প্ৰগ্ৰাম হয়। আৰু ইয়াতে মই আহিছিলোঁ, এবাৰ জুবিন গাৰ্গ আহিছিল ইয়াত এই ফিল্ডত, তেতিয়া মই আহিছিলোঁ। আৰু বহুত কিবা কিবি বিহু ডেন্স হয় ইয়াতে, দেখিব আহোঁ আমি। দেখা পাইছে গাইজ, গাইজ। তাৰপিছত দেখা পাই আছে গাইজ, ইমান আন্ধাৰ ৰাতি। একচুৱেলি ইয়াতে এটা লাইট দিব লাগিছিল, কিন্তু নাজানো কিয় বা দিয়া নাই গাইজ। দেখা পাই আছে। আৰু গাইজ, তাৰপিছতে মই শ্বৰ্টকাট মাৰিলোঁ। ইফালেদিও ৰাস্তা আছে, কিন্তু আমি নগ'লোঁ, কাৰণ আমাৰ ইয়াত এটাই হেলমেট, আৰু মই শ্বৰ্টকাট মাৰিলোঁ গাইজ। ইয়াত দেখা পাই আছে গাইজ, পুৰা স্পীডত যাই আছোঁ এইটো ৰাস্তা দি। এইটো একচুৱেলি ভিতৰৰ ৰাস্তা হয়, মানে এইটো জাষ্ট মানুহৰ ঘৰৰ সন্মুখৰ ৰাস্তাটো এইটো। দেখা পাইছে গাইজ, আন্ধাৰ, ইমান আন্ধাৰৰ মাজতে আমি বাইক চলাই যাই আছোঁ গাইজ। দেখা পাই আছে। তো গাইজ, ফাইনেলি আমি এতিয়া পামেই, আৰু অলপ ৰাস্তা আছে। ইয়াৰ টোটোবিলাকো ইফালেদি অহা যোৱা কৰে গাইজ, দেখা পাব। তো গাইজ, অলপ দেখা পাইছেনে ওপৰত? যদি দেখা নাই তেনেহ'লে আকৌ ভিডিঅ'টো দেখিব ভালকৈ, দেখা পাব গাইজ ভালকৈ। আৰু গাইজ, এতিয়া ফাইনেলি আমি হাই ৰোড পাই গ'লোঁ। দেখা পাই আছে ক্লক টাৱাৰ, যিটো আমাৰ গোৱালপাৰাত নতুনকৈ বনোৱা হৈছে গাইজ। এইটো বহুতে ধুনীয়া বস্তু গাইজ, দেখা পাব। মই দেখাই আছোঁ আপোনাক। গাইজ, মোৰ লগত মোৰ ফ্ৰেণ্ডো আহিছে, দেখা পাইছে, পূৰা জোচত আছে। দেখা পাই গাইজ, নতুন ষ্টেচু বনোৱা হৈছে আমাৰ জাতিৰ পিতা মহাত্মা গান্ধী। দেখা পাই আছে নতুন ষ্টেচু। আৰু এইটো হ'ল ক্লক টাৱাৰ, যোনটো ধুনীয়া। এইটো বহুত মানুহে আহি কিনে তাতে ফটোবিলাক উঠে, ফটো উঠি কিনে বহুত মজাকৈ উঠি আৰু ষ্টৰি লগাই আমি ইনষ্টাগ্ৰামত দেখা পাওঁ। তো গাইজ, এতিয়া আমি যাই আছোঁ গাইজ V2 মল, যিটো আমাৰ গোৱালপাৰাত নতুন শ্বপিং মল অ'পেন হৈছে। আৰু আমি দুজনে যাম, যাই কিনে অলপ দেখোঁ কেনেকুৱা হৈছে বা কেনেকুৱা ডিজাইনৰ কাপোৰ চাপোৰ আনিছে তাতে। তো আমি দুটাই যাম এতিয়া। তো বলক, দেখাই আছোঁ আপোনালোকক। তো গাইজ, দেখা হৈছে আমি আহি গৈছোঁ V2 নতুন, ইমান ডাঙৰকৈ V2 লিখা আছে তাতে। আৰু ডেক'ৰেশ্যনো বহুত ভালকৈ কৰিছে। লাইটিং চাইটিং বহুত ভাল কৰিছে। এইটো ফ্ল'ৰ, থাৰ্ড ফ্ল'ৰ আছে। এইটো 3টা ফ্ল'ৰ আছে, দেখা পাইছে গাইজ। আৰু এইটো স্ক্ৰীনৰ সন্মুখত গাইজ বিহু ডান্স হয়, কিন্তু আজি হোৱা নাই, কিয় বা নাজানো। আজি আমি আহিছোঁ কাৰণে হোৱা নাই নেকি গাইজ। এতিয়া আমি যাম। এতিয়া চাব গাইজ, আমাৰ ফ্ৰেণ্ডে ভাষণ দিব, কি ধুনীয়াকৈ ভাষণ দি আছে। মাইকটো হাতত লৈছে গাইজ। মাইক হাতত আছে, কিন্তু মাইকৰ চাউণ্ড অহা নাই। কাৰণ আছে গাইজ, অলপ পিছত ক'ম, আৰু আপোনালোকক প্ৰুফো দেখাম কিয় মাইকৰ চাউণ্ড অহা নাই, আৰু কেনেকৈ চাউণ্ড আহে এইটো দেখাম আপোনালোকক। তো গাইজ, এতিয়া তাৰ ভাষণ শেষ হ'লে এতিয়া আমি যাম ওপৰত। তো দেখা পাব গাইজ, এতিয়া আমি ওপৰ ফালে যাই আছোঁ। সি কৈ আছে বলক ওপৰত যাম। তো সি ওপৰত গৈ আছে। আৰু গাইজ, ফাইনেলি আমি ওপৰত আহি গ'লোঁ। ইমান মানুহ গাইজ, কি ক'ম, দেখা পাব গাইজ। দেখক, মই ইয়াতে পূৰা ৰিভিল কৰি আছোঁ যে শ্বাৰ্টবিলাক ল'ব ভালকৈ, ইমান ধুনীয়া কোৱালিটিৰ শ্বাৰ্ট আছে ইয়াতে। আৰু দেখাই আছোঁ, ময়ো দেখাই আছোঁ শ্বাৰ্টবিলাক, ধুনীয়া কোৱালিটিৰ শ্বাৰ্ট। এনেকুৱা মানে ঠাণ্ডা AC লগাইছে ন শ্বপিং মলত। তো মোৰ
ফ্ৰেণ্ডটোৰ এনে জ্বৰ উঠি আছে, তো তাৰ কাৰণে ইমান টাইম থাকিব পৰা নাই আমি। ইমান ধুনীয়া ধুনীয়া চাৰ্ট আছে তাতে গাইজ, আপোনালোকে গ'লে গাইজ মানে শ্বপিং কৰিব পাৰিব, ভালে হ'ব। দেখা পাই আছে, সিও দেখাই আছে যে কেনেকুৱা কাপোৰ আনিছে তাতে বা আনা নাই। ইয়াৰ গম পাই দেখা পাইছে গাইজ, ইয়াৰ আমি দুজনে পুৰা ভিডিঅ' কৰি আছোঁ মোবাইলত। ইয়াৰ মিৰৰত আপোনালোকক দেখাই দিলোঁ, ইয়াৰ দেখা পাইছে গাইজ। তো গাইজ এতিয়া মোৰ ফ্ৰেণ্ডটোৱে তাৰ কাৰণে লং পেণ্ট চইচ কৰি আছে, কিন্তু এয়া ই পচন্দ নকৰিল যে এইটো কাপোৰ ইমান কোৱালিটিটো ভাল নহয় আৰু ভাল কোৱালিটি দেখিব লাগিব। তাৰপিছত আমি গাইজ লিফ্টত আহিলোঁ। এতিয়া ভাবিলোঁ যে তলত যাই কিনে তাৰ কাৰণে বেডশ্বীট বিচাৰিম, সি বেডশ্বীট ল'ব। এয়া ফোনত বিজি পূৰা, তাৰ কাৰণে বেডশ্বীট ল'বৰ কাৰণে তলত যাম এতিয়া চাই দিব গাইজ কেনেকুৱা লাগে। তো গাইজ এয়া লাষ্ট ফিনিচিঙত আমি। তো গাইজ আপোনালোকক কৈছিলোঁ না মই যে মাইকেৰে মই চাউণ্ডটো দিয়া নাই কিয়, তো দেখক কিয় দিয়া নাই, চাউণ্ডটো অলপ শুনক। একদম মানে এটা বেডশ্বীট বিচাৰিলো, তথাপি নাপালো মোৰ ফ্ৰেণ্ডৰ কাৰণে। তো গাইজ দেখা পাইছে চাউণ্ডটো কেনেকুৱা, একদম ফাটি গৈছে চাউণ্ডটো। তো এইটো চাউণ্ড দি মানে ভিডিঅ' আপলোড কৰিলে তো একেবাৰে বেয়া চাউণ্ড ওলাব, তো ইমান ভাল নহ'ব। তো সেইকাৰণে মই নিজে চাউণ্ড দিলোঁ। তো তাৰ কাৰণে অলপ ভাল লাগিলে যদি কমেণ্ট কৰি দিব। আৰু আজিৰ কাৰণে এইখিনি গাইজ, লাষ্ট ফিনিচিঙত এবাৰ ক্লক টাৱাৰটো দেখাই দিম, এয়া দেখা পাইছে গাইজ। তো আজিৰ কাৰণে এইখিনিয়ে, ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব, থেংক ইউ।